বিজনীৰ পানবাৰীৰ ৰাণীঘাটৰ বনভোজস্থলীত অঘটন হাকুৱা নৈত ডুবি এজন যুৱকৰ মৃত্যু নিহত যুৱকজন বঙাইগাঁৱৰ ডাংতলৰ হৰিপ্ৰসাদ শৰ্মা বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈছিল এই যুৱকজন ৰাণীঘাটৰ বনভোজস্থলীত এক অঘটন সংঘটিত হ'ল হাকুৱা নৈত ডুবি যুৱকজনে প্ৰাণ হেৰুৱায় নিহত যুৱকজনৰ নাম হৈছে হৰিপ্ৰসাদ শৰ্মা ঘৰ হৈছে বঙাইগাঁৱৰ ডাংতলত বন্ধুৰ সৈতে তেওঁ বনভোজ খাবলৈ যোৱা অৱস্থাতে এই দুৰ্ঘটনাটোত পতিত হয় পিকনিকত গৈছিলোঁ ৰাণীঘাট পিকনিক স্পটত গৈছিলোঁ তো আমাৰ অফিচৰ কালি ঘৰ তো সিও আৰু পানীত গৈছে তো আমি সুধিছোঁ চুইমিং জানে না নাজানে কৈছে জানে বুলি তো চুইমিংটো অলপ কৰিছে কৰাৰ পিছত চাগে পানীটো বেছি আছিল তো চুইমিংটো কৰিব পৰা নাই তাৰপিছত আৰু অলপ হেৰি কৰিছে তো সেই টাইমতে আমিতো চুইমিং নাজানো তো আৰু এজন গৈছে বাচাবৰ কাৰণে বাট পানীটো বেছি আছে তো ৰিটাৰ্ণ বেক কৰিছে এতিয়া তাৰপিছতে আমাৰ আৰু এজন অফিচ ষ্টাফ সি গৈ কিনি আপোনাৰ চাইডৰ পৰা মানে সাইডেট কৰি দিছে তা সেই টাইমতে বহুত পানী খাই গৈছিল তেওঁৰ নামটো কি আছিল হৰিপ্ৰসাদ শৰ্মা কি কাম কৰিছিল এই ডেলিভাৰী কৰি কি ক'লে ডেলিভাৰী কৰি